নমস্কাৰ বন্ধু বান্ধৱীসকল, নিত্যানন্দ শইকীয়া প্ৰি ফাৰ্মিং চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো বনালে বিষয়বস্তু এনে ধৰণৰ, গাহৰি কি কেনেকৈ পুহিলে বেছি প্ৰফিট হ'ব, নে ব্ৰিডিং কৰিলে লাভ বেছি হয় নে ফেটেনিং কৰিলে বেছি লাভ হয়, সেই বিষয়ে অলপ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব আৰু কোনো নতুন ব্যক্তিয়ে যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া অনাগত দিনবোৰত গাহৰি সম্পৰ্কীয় নতুন নতুন ভিডিঅ'সমূহ মোৰ পাই থাকিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰি আৰম্ভ কৰোঁ, বলকচোন বাৰু। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গাহৰি জগাই পোৱালি বেচিম বুলি ভাবিছে, অকল লাভ নোহোৱা নহয়, লাভ হয়, তাতো বহুখিনি কথা আছে। আপোনালোকে যিমানখিনি লাভৰ মুখ দেখে হয়তো তাৰ আধা লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনালোকে লষ্টৰ সন্মুখীন হ'বলগীয়া হয়, তেনেহ'লে অকল পোৱালি বেছিয়ে কি লাভ হৈছে, কিয়নো লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কিছু পালক বন্ধুৰ। যদি সঠিক সময়ত আপোনালোকে পোৱালিটো নিৰ্ধাৰিত ৰেটত বেচিব নোৱাৰে, যদি ৰাখিবলৈ ৰুমৰ অসুবিধা হয়, যদি ফাৰ্মখন চলাই নিয়াত অসুবিধা হয়, তেতিয়াহ'লে কম মূল্যত পোৱালিটো বেচিব লাগিবই দিয়কচোন বাৰু। সেই গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে পোৱালিবোৰ তেনেকৈ যদি জগোৱা ব্যৱস্থা থাকে, তেতিয়াহ'লে সমান্তৰালভাৱে আপোনালোকে পোৱালিটো বেচিব পাৰিলেও পাৰিছে, যদি নোৱাৰেও তেতিয়াহ'লে আপোনালোকে বেলেগ ৰুমত ৰাখি মাংসৰ কাৰণে উৎপাদন কৰি বেচিব পৰা সুবিধা থাকিব লাগিব। তেতিয়া আপোনালোকৰ বেছি প্ৰফিট হ'ব। আৰু মাংসৰ হিচাপত যদি পোৱালিটো বেচিব সুবিধা থাকে, তেতিয়াহ'লে বহুখিনি পইচা লাভ হয়। মাংসৰ হিচাপে বেচিলেও লাভ হয়, কাৰণ এটা দীঘলীয়া সময় পোৱা যায়। সেই দীঘলীয়া সময়ছোৱাত আপোনালোকে মিনিমাম 8-9 মাহৰ সময় এটাৰ পৰা গাহৰিখিনি বেচিব সময় হৈ যায়। তাৰ ভিতৰত আপোনালোকে 2-4 মাহ আৰু সময় পাব, এনেকৈ সময় পাব যাতে আপোনালোকৰ গাহৰিটো যদি সঠিক মূল্য পোৱা নাই, সঠিক দাম পোৱা নাই, তেতিয়াহ'লে আৰু 2-4 মাহ ৰাখিলেও আপোনালোকৰ কোনো লোকচান নহয়। সেই গতিকে আপোনালোকে আপোনালোকৰ ৰুমৰ ব্যৱস্থা কৰি ল'ব। তেতিয়া আপোনালোকে সঠিক মূল্যত গাহৰি পোৱালি বেছি দামত বেচিব পাৰিব। আৰু যদি নোৱাৰেও মাংসলৈ আপোনালোকে যদি এনেকৈ ব্যৱস্থাবোৰ কৰি লয়, তেতিয়াহ'লে বেছি লাভান্বিত হ'ব পাৰে। আৰু মই ঠিক এনেকেই কামবোৰ কৰি আছোঁ কাৰণে আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাই শুনাই অৱগত কৰিছোঁ। আৰু যিমানবোৰ দেখিছেই আপোনালোকে, সকলোবোৰ মোৰ ফাৰ্মৰ গাহৰি হয়। আৰু এয়া দেখিছে, এয়া মই যিখিনি পোৱালি অলপ বেচাত অসুবিধাৰ সৃষ্টি হয় বা দাম কম হয়, মই এনেকেই আপোনাৰ মাংসৰ কাৰণে ৰুমৰ ব্যৱস্থা আছে, সেই ৰুমলৈ আপোনালোকক শ্বিফ্টিং কৰি দিওঁ। আৰু এটা দীঘলীয়া সময় পোৱা যায়, সেই দীঘলীয়া সময়ছোৱাত আপোনালোকে উপযুক্ত নিৰ্ধাৰিত দামত বা দাম ধৰি বেচিব পাৰিব। আপোনালোকেও এনেকুৱা টিপছবোৰ ব্যৱহাৰ কৰিব আৰু এনেকুৱা সুবিধাবোৰ কৰি ল'ব, তেতিয়া আপোনালোক নিশ্চয় লাভৰ মুখ বেছি দেখিব। আৰু যদি কম দামত পোৱালিটো বেচিব লগা হয়েই, তেতিয়াহ'লে ফাৰ্ম কৰি কি লাভ হৈছে, একো লাভ নহয়। আৰু যদি আপুনি কম দামত পোৱালিটো বেচে, তেতিয়াহ'লে আন বহু পালক বন্ধুৰ অলপ অসুবিধাৰ সৃষ্টি হয়। কাৰণ আপুনি যদি এটা কম দামত বেচে, তেতিয়াহ'লে আন পালক বন্ধুসকলে সেইটো সুবিধাই লয়, আন কাষ্টমাৰে সেইটো সুবিধাও লয়। এয়া চাওকচোন, মই এনেকৈ যিখিনি পোৱালি বেচিব নোৱাৰোঁ ৰাখোঁ, সেই পোৱালিখিনি মাংসৰ কাৰণে এনেকৈ বজাৰলৈ মই উলিয়াই দিওঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টোৰ পৰা যদি কিছু কথা জানিব পাৰিছে, বুজিব পাৰিছে, নিশ্চয় লাইক আৰু কমেণ্ট কৰি দিব। আৰু সকলো পালক বন্ধু যাতে এনেকৈয়ে আগুৱাই যাব পাৰে, ফাৰ্মখন চলাই নিব পাৰে। ধন্যবাদ।